আসসালামু গাইজ আমাৰ মুছলমান জাতিৰ নামত এইবিলাক হৈছে কলংক জাত। আমাৰ মুছলমান জাতিৰ নামত হৈছে কলংক জাত। এয়া এটা হৈছে মাষ্টাৰ টিচাৰ হয়, তেওঁ এজন টিচাৰ হয়, মাদ্ৰাছাৰ এজন টিচাৰ হয়, আৰু তেওঁ এটা মৌলানা হয়। তেওঁ এজন মৌলানা হয়, মৌলানা এজন হয়, তেওঁ এজন টিচাৰ হয়। তেওঁ এজন টিচাৰ হৈ কেনে এনেকুৱা চৰিত্ৰহীন মানুহ কেনেকৈ হ'ব পাৰে? সৰু সৰু ল'ৰা ছোৱালীক এনেকৈ কিয় মাৰিব পাৰে? তেওঁ এজন টিচাৰে ধৰি আছে ভৰিত, এজনে মাৰি আছে। আৰে মাক বাপেকে কেনেকৈ সাহসত নিজৰ ল'ৰা ছোৱালীক এনেকৈ মাৰিবলৈ ঠেলি দিব? কোনোবা দিব নেকি? আপোনালোকে কওকচোন। মাদ্ৰাছা পঢ়িবলৈ নিজৰ মাক বাপেকে দিব, তাত এনেকুৱা বিশেষ ব্যৱহাৰটো দূৰৰ কথা, এনেকুৱা পৰিস্থিতি দেখিব লগা হৈ গৈছে। আৰু এনেকুৱা জনাব আৰু এনেকুৱা মাষ্টাৰ আমাৰ মুছলিম ধৰ্মৰ মানুহক, এনেকুৱা অসভ্য জঘন্য চৰিত্ৰহীন মানুহ আমাৰ অসমত জীয়াই থাকিব নালাগে। আমি নিবিচাৰোঁ এনেকুৱা মানুহ, এনেকুৱা আমি জনাবক, এনেকুৱা টিচাৰক মানে মাষ্টাৰ, এনেকুৱা মাষ্টাৰক আমি নিবিচাৰোঁ আমাৰ অসমত। আমাৰ কোনো মাদ্ৰাছাতে এনেকুৱা মাষ্টাৰক আমি নিবিচাৰোঁ। ইহঁতক পেট্ৰল ঢালি জিন্দাই জ্বলাই দিব লাগে এনেকুৱা টিচাৰবিলাকক। আমাৰ মুছলিম ধৰ্মৰ মানুহ হৈ, আমাৰ মুছলিম ধৰ্মৰ মানুহ এজন হৈ, এজন ইমান শিক্ষিত মানুহ এটা জনাব হৈ, এজন টিচাৰ হৈ, নিজৰ টিচাৰ হৈ কেনে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ মাৰিব পাৰে মই বুজি নাপাওঁ। এনেকৈ মাৰিছে তো দুজন টিচাৰ লগ হৈ, এজনে ভৰিত ধৰিছে, আন এজনে এনেকুৱা হিচাপত মাৰিছে। তেওঁ শত্ৰুও এনেকৈ নামাৰে। মই ভাবোঁ, মই অসমৰ মানুহখিনিক, আমাৰ মুছলিম ভাই ভনীসকলকে চবকে ৰিকুৱেষ্ট কৰিছোঁ, ইহঁতক কি বিশেষ ব্যৱস্থা কৰা যায় আপোনালোকে প্লিজ কমেণ্ট এটা জনাই দিব। কিন্তু আমাৰ ল'ৰা ছোৱালী মাদ্ৰাছাত ছেফ নাই। আপোনালোকে নিশ্চয় দেখি আছে ভিডিঅ'টোত, আপোনালোকে ভালদৰে চাওকচোন ভিডিঅ'টো। আমাৰ ল'ৰা ছোৱালী মাদ্ৰাছাত কোনো দিন ছেফত নাথাকে। এনেকুৱা যদি জানোৱাৰ চৰিত্ৰহীন মানুহ আমাৰ মাদ্ৰাছাত থাকে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী কোনো দিন ডাঙৰ মানুহ হ'ব নোৱাৰে। ইহঁতক ডাইৰেক্টলি এনকাউণ্টাৰ কৰিব লাগে। মই কৈছোঁ, এনেকুৱা চৰিত্ৰহীন মানুহ, মুছলমান নামত কলংক, ইহঁতে হৈছে মুছলমানৰ নামত কলংক, জানোৱাৰ এইবিলাকক ডাইৰেক্টলি এনকাউণ্টাৰ কৰিব লাগে। ইহঁতক পেট্ৰল ঢালি জিন্দাই জ্বলাই দিব লাগে। ইহঁতৰ নিচিনা মানুহ আমাৰ পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই। যোন মানুহে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা চাব লাগে স্কুলৰ ল'ৰা ছোৱালীবিলাকক, সিহঁতে তেনেকুৱা হিচাপত মাৰিছে, শত্ৰুও তেনেকুৱা হিচাপত নামাৰে। গাইজ আপোনালোকে কমেণ্ট কৰিব, ইহঁত দুজনকে মানে কি শাস্তি দিয়া উচিত? যাৱজ্জীৱন জেলত যাব হয়, কিন্তু জেলত যোৱাৰ আগতে তাহাঁতক এনেকুৱা হিচাপত মাৰিব লাগিব যেন ফালি যাতে ব্লাড ওলাই যায়, ফালি শৰীৰত ব্লাড ওলাই যায়। আৰু এনেকুৱা হিচাপত মাৰিব লাগিব তাৰ নিজৰ চেহেৰাটো যাতে নিজে চকুৰে যাতে দেখা নাপায়। এনেকুৱা চৰিত্ৰহীন মুছলমান ধৰ্মৰ মানুহ আমাৰ পৃথিৱীত নালাগে। এইটোক জিন্দাই পেট্ৰল ঢালি জ্বলাই দিয়া উচিত। মই এজন মুছলমান হৈ, কিন্তু মই মুছলমানৰ বিৰোধী। মই বিৰোধী নহয়, মই সত্যত সদায় জয়, আৰু সত্যৰ কথাহে ক'ম। মই মুছলমানে নহওক কিয় বা হিন্দু নহওক কিয়, যিকোনো জাতি নহওক কিয়, মই যোনটো অপৰাধ বুলি ভাবি মই সেইটোৰে প্ৰতিবাদ কৰিম। আৰু ইহঁতো হৈছে মুছলমান। কিছুমানে ভাবে যে মুছলমান ছোৱালী হৈ হিন্দু মানুহক টাৰ্গেট কৰে, সি তহঁতৰ ভুল। মই যোনটো টাৰ্গেটত দেখিম দিলে এইটো অন্যায় হৈ আছে, এইটোৰ প্ৰতিবাদ মই কৰিম। গম পাইছেনে? আমাৰ মুছলমান ধৰ্মৰ মানুহখিনিৰ কাৰণে মই প্ৰতিবাদ কৰিছোঁ। ইহঁতে একদম ডাইৰেক্টলি এনেকুৱা ছিষ্টেমত কাম কৰিছে যেন আমাৰ অসমত কোনো মানুহে কৰা নাই। আৰু ইহঁতক ডাইৰেক্টলি জিন্দাই পেট্ৰল ঢালি জ্বলাই দিব লাগিব ইহঁতক। গম পাইছা? গাইজ হয়নে নহয় কমেণ্ট কৰিবা, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবা। আপোনালোকৰ মতামতটো মোক দিবা আৰু কমেণ্টত দিবা যে ইহঁতৰ নিচিনা মানুহ কি কৰা যায় পৃথিৱীত? ৰাখা যায় না জিন্দাই জ্বলাই দিয়া যায়?